কৃষ্ণ হৰি শ্রী কৃষ্ণায় নমঃ। যে মুক্তাপি নিস্পৃহ প্রতিপ্রদ প্রন্মূলিদং দরং যমষ্টায়মষ্টগমনিং কুর্বন্তি সেবসে তান ভক্তানপি তংস ভক্তাপি তং ভক্তং প্রিয়ং শ্রীহরিং বন্দে সন্তমূর্ধে অনুদিবসং নিত্যং চরণং ভজে নিত্যং চরণং ভজে। কৃষ্ণ ভজন 24 চন্দ্র। মুক্তিটো নিস্পৃহা যিটো সেহি ভকত কনমো ৰসময় মাগুহো ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি ৰাম ভজো হেন দেৱ যদুপতি। পৰম শ্ৰদ্ধাৰ আজি পবিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা ধৰ্মপ্ৰাণ বা বৈষ্ণৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে সুধীবৃন্দ, মই জয় জয়তে আপোনালোক সমূহলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন আগবঢ়াইছোঁ। আজি পাৰ্বতীপুৰ প্ৰাথমিক শাখাই দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ মাধৱদেৱৰ বিৰচিত নামঘোষা পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰি আমাক আমন্ত্ৰণ জনাই নি আপোনালোকৰ শ্ৰীচৰণ দৰ্শন কৰাৰ লগতে এই নামঘোষাৰ ওপৰত আলোচনা কৰাৰ যি সুযোগ প্ৰদান কৰিছে তাৰ বাবে মই সমূহ উদ্যোক্তা প্ৰমুখ্যে গাঁওবাসীলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি প্ৰত্যক্ষভাৱে যদিও আপোনালোকে নামঘোষা পাঠ ব্যাখ্যা অনুষ্ঠান কৰিছোঁ বুলি কৈছে, আমাৰ বেদৰ মতে মহাপুৰুষৰ দৰ্শন মতে আমাৰ ভগৱন্তৰ শ্ৰীমুখৰ বাণীৰ মতে আজি আপোনালোকে এটা যুগ সাপেক্ষ যজ্ঞ অনুষ্ঠিত কৰিছে। এইটো কলিৰ এটা যজ্ঞ। ভগৱন্ত কৃষ্ণ যাবৰ সময়ত এই কথা উদ্ধৱক কৈছিল, মোট চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। মুঠ চিত অৰ্পণ কৰি যিখিনি কৰ্ম কৰা হয় সেইখিনিক যজ্ঞ বুলি কোৱা হয়। এইটো আমাৰ আচলতে আজি কলিৰ যজ্ঞ। কি যজ্ঞ? নাম যজ্ঞ, ভক্তি যজ্ঞ, ভাগৱত যজ্ঞ। গতিকে এই যজ্ঞস্থানলৈকে আমন্ত্ৰিত ভগৱন্ত স্বৰূপ ভক্তসকলক সৰ্বতোপ্ৰকাৰ সেৱা শুশ্ৰূষা আশ্ৰমণি কৰি আজিৰ এই পবিত্ৰ অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে যিসকল বাপায়ে আহি যুৱক যুৱতী আইসকলে ইয়াত সহায় আগবঢ়াইছে তেখেতসকলৰ জীৱন ধন্য হৈছে। কাৰণ আমাৰ বেদত কৈছে পৰোপকাৰায় ইদম শৰীৰম, আমাৰ এই শৰীৰটো পৰৰ উপকাৰৰ কাৰণে ভগৱন্তই আমাক দিছে। গতিকে পৰ বুলি কওঁতে তৃণমূল এটা আত্মাৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডই ভগৱন্তই মই বুলি কৈছে। আত্মা মানে মই, পৰিয়াল মানে মই, অনুষ্ঠান মানে মই, প্ৰতিষ্ঠান মানে মই, দল মানে মই, সংগঠন মানে মই, জড়জগত মানে মই, জীৱ জগত মানে মই, নিখিল জগত মানে মই। অহমেৱাস্য মে অগ্ৰে ন অন্যত সৎ অসৎ পৰম প্ৰচ্ছাদ অহম যো এইতৈছ যো অৱশিষ্যতে চুইছয় অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। আমি দেখা জগতখন মিছা বুলি কৈছে, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আমি দৈনন্দিন জীৱনত ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে যাতে আমি পৰৰ উপকাৰ কামত আমি আত্মনিয়োগ কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে যত্নপৰ হ'ব। মহাপুৰুষ গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱে পৃথিৱীত এখন মূল্যৱান অমূল্য গ্ৰন্থ তেখেতে দি থৈ গৈছে জগতবাসীৰ কাৰণে।
যাক নামঘোষা বুলি কোৱা হয়, য'ত 1000 এফাকি ঘোষা অন্তৰ্নিহিত হৈ আছে, সেইকাৰণে হাজাৰী ঘোষা বুলিও কোৱা হয়। গতিকে এই হাজাৰী ঘোষাৰ জৰিয়তে মহাপুৰুষ গুৰুজনাই আমাৰ জীৱনশৈলীৰ যিবোৰ পথ সুন্দৰভাৱে, নীতি নিয়মবিলাক আমাক সুন্দৰভাৱে ইয়াৰ মাজেদি দাঙি ধৰিছে। আমি এতিয়া এই প্ৰথম ঘোষাপাকিৰ মাজেদি আমাক কি ক'ব বিচাৰিছে আমি তাৰ ওপৰত আলোচনা কৰিম। মহাপুৰুষ গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱৰ এইভাগী শাস্ত্ৰ পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি শাস্ত্ৰত উল্লেখ আছে। পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত সবাহাৰে সাৰ আছে ঘোষাৰ মধ্যত। সমস্ত শাস্ত্ৰৰ সাৰ বস্তু ঘোষাত আছে। আপোনালোকে জীয়াই থকা কালত যদি প্ৰথম ঘোষাৰ পৰা শেষৰ 1000 এফাকি ঘোষালৈকে আমি জীৱন্ত অৱস্থাত যদি পাঠ প্ৰসংগ কৰিব পাৰোঁ আৰু ইয়াৰ তত্ত্ব যদি আমি ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱন ধন্য হ'ব। গতিকে ইয়াৰ মাজেদি আমাক জীৱনশৈলীৰ ধুনীয়া পথ দেখুৱাই আছে। আমি তাৰ ওপৰত আলোচনা কৰিম। এতিয়া প্ৰথম ভাগি ঘোষাৰ মাজেদি মহাপুৰুষজনাই আমাক দেখুৱাব বিচাৰিছে যে মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগুহো ভকতি। যিজন ভকতে মুক্তিৰ প্ৰতিও অনীহা বা মুক্তি স্পৃহা নকৰাকৈ পবিত্ৰ আৰু সততাৰে ভগৱন্তক ভক্তি কৰে, সেইজন ভকতক মই কি কৰিছোঁ, নমস্কাৰ জনাইছোঁ। আৰু সেইজন ভকতৰ যি ভক্তিৰ ৰস সেইখিনি মই পাবৰ কাৰণে আশা কৰোঁ। সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য, যিজন সকলো দেৱ দেৱতাৰ ওপৰত মস্তক মণিস্বৰূপ ভগৱন্ত, সেইজন আকৌ ভকতৰ বৈশ্য। ভজো হেন দেৱ যদুপতি, সেইজন ভগৱন্তক মই ভজনা কৰোঁ। তাৰ পিছৰ পদে কি কৰিব আপোনালোকে পাঠকে পাঠ কৰিব, মই পুনৰ আলোচনা কৰি যাম। কৃষ্ণ। যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি, পাৱে পৰম পদ পাপী যত, সদানন্দ সনাতন হেনয় কৃষ্ণ সদা, উপাসা কৰোঁ হৃদয়ত ৰাম, উপাসা কৰোঁ হৃদয়ত। কৃষ্ণ। কৃষ্ণ আমাৰ দ্বিতীয় জোকা ঘোষাৰ মাজেদি আমাক ক'ব বিচাৰিছে, যাৰ ৰাম কৃষ্ণ নাও নাৱে ভৱ সিন্ধু তৰি, পাৱে পৰম পদ পাপী যত। যিখন ৰাম নামৰ নাৱত আৰোহণ কৰিলে আমি এই ভৱ সাগৰৰ পৰা নিৰ্বিঘ্নে উদ্ধাৰ হ'ব পাৰোঁ, আৰু মহাপাপীও যিখন নাৱত ভৰি দিলে বা আৰোহণ কৰিলে সমস্ত পাপৰ পৰা মুক্ত হ'ব পাৰে। সেইজন ভগৱন্ত হৈছে সদানন্দ সনাতন, আৰু সেইজন কৃষ্ণক আমি হৃদয়ত উপাসনা কৰোঁ। সেইজনক আমি হৃদয়ত উপাসনা কৰিলে আমি সমস্ত পাপ সাগৰৰ পৰা আমি নিজক মুক্ত কৰিব পাৰোঁ। ইয়াৰ জৰিয়তে আমাক দৈনন্দিন যাতে ভগৱন্তৰ গুণনাম আমি শ্ৰৱণ কীৰ্তন ভক্তি ধৰ্ম আচৰণ কৰিব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে। পৰৱৰ্তী পদে কি কৈছে আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম। কৃষ্ণ। মৎস্য কুৰ্ম নৰ
রাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তোজু পাৱে কৰোঁ প্ৰণাম ৰাম তোজু পাৱে কৰোঁ প্ৰণাম। এই ভাগী ঘোষাৰ যোগেদি আমাক কৈছে যে পৰম ভগৱন্ত অজ ব্ৰহ্ম, যাৰ জন্মও নাই মৃত্যুও নাই, তথাপিতো তেৰাই মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম আদি বুদ্ধ কল্কি এই 10 প্ৰকাৰে আকৃতি ধাৰণ কৰি জগতত তুষ্টক দমন কৰি শান্তক পালন কৰিবৰ কাৰণে অৱতৰিত হৈ আছে, হৈ থাকিব। গতিকে ভগৱন্ত স্বাভাৱিকতে অজ ব্ৰহ্ম। ব্ৰহ্মাক তেওঁ সৃষ্টিৰ আদিতে কৈছে, হে ব্ৰহ্মা, মোৰ জাতি কুল ক'ত দেখিছা? মোৰ জাতি কুল কৈত আছে সৃষ্টিকৰ, মৎস্য কুৰ্ম শুকৰ আদি ধৰো কলেবৰ। মোৰ কোনো জাতকুল নাই, তথাপিতো মই মাছ কাছ গাহৰি হ'ব লগা হয়। কিয়? স্বভাৱতে অজময়ী জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। ভগৱন্ত অজ ব্ৰহ্ম, জন্মও নাই মৃত্যু নাই, কিন্তু ভকতৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে তেওঁ যুগে যুগে অৱতাৰ হৈ আছে, হৈ থাকিব। গতিকে ভগৱন্ত ভকত বৎসল, ভগৱন্তক ভকতে অৱতাৰ কৰিব পাৰে। ভক্তিৰ মাজেদি তেওঁক আমি অৱতৰণ কৰাব পাৰোঁ। এয়া হৈছে দ্বিতীয় ভাগ, এই পৰৱৰ্তী তৃতীয় ঘোষাযোগাৰ অৰ্থ যে তেওঁ নৰসিংহ, মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি আদি 10 অৱতাৰ ধাৰণ কৰে। আৰু সেইজন ভগৱন্তক চৰণত আমি শতকোটিবাৰ প্ৰণাম জনাব লাগে। পৰৱৰ্তী উপদেশ পদৰ মাজেদি আমাক আকৌ কি ক'ব বিচাৰিছে আমি পুনৰ আলোচনা কৰি যাম। কৃষ্ণ উপদেশ। একান্ত ভকত হয় নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বসিয়া যথাত বৈকুণ্ঠক পুৰি হৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত ৰাম থাকা হৰি সাক্ষাতে তথাত। এই ভাগী ঘোষাৰ মাজেদি আমাক ক'ব বিচাৰিছে যে ভগৱন্তৰ বৈশিষ্ট্য হৈছে একান্ত ভকতসকলে নিৰ্গুণ কৃষ্ণৰ গুণনাম য'ত গায়, সেই ঠাইত তেওঁ বৈকুণ্ঠক পৰা আৰু যোগীৰ হৃদয়ৰ পৰাও আহি সেই স্থানতে তেওঁ অৱস্থান লয়। ভগৱন্তক আমি বৈকুণ্ঠত বিচাৰি নাপাওঁ, যোগীৰ হৃদয়তো নাপাওঁ। ক'ত থাকিব তেওঁ? একান্ত ভকতসকলে য'ত নিৰ্গুণ কৃষ্ণৰ গুণলীলা গাব আৰু শুনিব, সেই স্থানত তেওঁ বৈকুণ্ঠ আৰু যোগীৰ হৃদয় এৰি তাত আহি অৱস্থান কৰে। নাৰদক কৈছে নহং তিষ্ঠামি বৈকুণ্ঠে,
যোগিনাং হৃদয়ে নচ মত ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। হে নাৰদ, মোক বৈকুণ্ঠত বিচাৰি নাপাবা, মই যোগীৰ হৃদয়তো নাথাকোঁ। মোৰ ভকতে য'ত মোৰ গুণনাম লয় মই সেই স্থানতেই থাকোঁ। এইটো অকল হিন্দু দৰ্শনেই নহয়, বাইবেলতো কৈছে হুৱেৰ টু অৰ মোৰ এছেম্বল, যি ঠাইত দুজন বা তাতকৈ অধিক মানুহ গোট খায়, ইন মাই নেম, মোৰ নাম লয়, আই এম দেয়াৰ, মই তাতেই থাকোঁ। গতিকে আজি এই স্থানলৈকে কোন আহিব? ভগৱন্ত, স্বয়ং ভগৱন্ত নিজে আহি ইয়াত অৱস্থান গ্ৰহণ কৰিব। গতিকে আমি প্ৰত্যেক গৃহস্থীৰ ঘৰত আমি যাতে পুৱা গধূলি ভগৱন্তৰ গুণনাম যাতে ল'ব পাৰোঁ, গাব পাৰোঁ, ক'ব পাৰোঁ, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। কাৰণ আমি ভগৱন্তক বিচাৰিব নালাগে, ভগৱন্তহে আমাৰ ঘৰ বিচাৰি ফুৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰলৈকে কৃষ্ণ আহে বুলি কৈছে। যেই নাম সেই হৰি, জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি। ভগৱন্তৰ নাম য'তেই লয় ত'তেই ভগৱন্ত থাকে। গতিকে আমি ৰাজহুৱা অনুষ্ঠান, ব্যক্তিগত অনুষ্ঠান সকলোতে আমি যাতে ভগৱন্তক আমি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব। এতিয়া ভগৱন্ত ক'ত থাকে? যিটো নামলৈ হৰি তাৰ হৰ, ই কোনো ৰহস্য বৰে। যোনেই ঈশ্বৰৰ নাম ল'ব তেওঁ তাতেই তেওঁ ভগৱন্ত অৱস্থান কৰি থাকিব। গতিকে ভগৱন্ত আপোনাৰ ঘৰত আছেনে নাই আপুনি নিজেই প্ৰমাণ কৰিব লাগিব। যিখন ঘৰত ভগৱন্ত চৈতন্য হৈ থাকিব, অৰ্থাৎ তেওঁৰ গুণনাম যিখন ঘৰত ল'ব, সেইখন ঘৰত মানুহবিলাক আনন্দত থাকিব, মিলা প্ৰীতিত থাকিব, মৰম চেনেহত থাকিব। আৰু যিখন ঘৰত ঈশ্বৰৰ নাম নলয় তাত আমাৰ কি হ'ব? মনোমালিন্য হ'ব, ঈৰ্ষা, জেদ, অহংকাৰ, এইবিলাক আসুৰিকভাৱে প্ৰভাৱ পেলাব। সেইকাৰণে আমাৰ ভাগৱতত উল্লেখ আছে যে শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, তৈতেষে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ ৰাক্ষসবিলাক আহে। অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, বেমাসুৰ, ধেনুকাসুৰ, চব অসুৰবিলাক আহে বুলি কৈছে। অৰ্থাৎ কায়িকভাৱে নহয়, স্বভাৱগতভাৱে। ভগৱন্তৰ গুণনাম যিখন ঘৰৰ মানুহে নলয়, নকয়, নাগায়, সেইখন ঘৰৰ মানুহৰ খং, ৰাগ, জেদ, ঈৰ্ষা, কুৰ্চুট, কপটবিলাক বেছি হৈ থাকে। অৰ্থাৎ আসুৰিক প্ৰবৃত্তিবিলাকে সেইখন ঘৰত প্ৰভাৱ বিস্তাৰ কৰে। সেইকাৰণে আমি সেই আসুৰিক ভাৱবিলাকৰ পৰা আমাৰ ঘৰখনৰ পৰিয়াল আমি নিজে যাতে মুক্ত হ'ব পাৰোঁ, তাৰ কাৰণে আমি সদায় ভগৱন্তৰ গুণনাম আমি লোৱাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব। ইয়াৰ পৰৱৰ্তী পদত কি কৈছে আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম। বাহক কৃষ্ণ। কৰ্মত বিশ্বাস যাৰ, হিয়া তথা কোনটো হৰি, আতিশয় দূৰ হুন্ত তাৰ, দূৰতো বিদূৰ হুন্ত তাৰ, অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পায়ে, শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ, ৰাম শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। কৃষ্ণ এই পঞ্চম ভাগী ঘোষাৰ জৰিয়তে আমাক মহাপুৰুষে দেখাইছে যে ভগৱন্ত সকলোৰে হৃদয়তে থাকে। সমস্ত ভূতৰে মই আছোঁ হৃদয়ত, তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত। আমাৰ বহুত মানুহে ভগৱন্তক বাহিৰত বিচাৰি ফুৰে। কেনেকৈ? তপ জপ যাগ যজ্ঞ হোম ব্ৰত আদিৰ দ্বাৰা। গতিকে এইখিনি হৈছে কৰ্ম মাৰ্গ।
এই কৰ্ম মাৰ্গেদি আমি যদি ভগৱন্তক বিচাৰোঁ তেতিয়া আমাৰ হৃদয়ত থকা ভগৱন্ত বহুত আঁতৰ হৈ গুচি যাব বুলি কৈছে। কৰ্মত বিশ্বাস যাৰ, অৰ্থাৎ যাৰ তপ জপ যাগ যজ্ঞ হোম ব্ৰতত যাৰ বিশ্বাস আছে, হৃদয়ৰ কৃষ্ণৰ ওপৰত যাৰ বিশ্বাস নাই, হিয়াতো থাকনটো হৰি, আমাৰ প্ৰত্যেকৰে হৃদয়তে ভগৱন্ত আছে, অতিশয় দূৰহন্ততাৰ, তেওঁ বহুত দূৰলৈ আঁতৰি গুচি যাব, দূৰতো বিদূৰহন্ততাৰ আৰু বহুত দূৰলৈকে আঁতৰি গুচি যাব। আমাৰ প্ৰত্যেকৰে হৃদয়তে ভগৱন্ত আছে। আমি হৃদয়ত নিবিচাৰি যদি বাহিৰত বিচাৰোঁ তেতিয়াহ'লে ভগৱন্তক আমি দৰ্শন কৰিব নোৱাৰিম বা উপলব্ধি কৰিব নোৱাৰিম। অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে, শ্ৰৱণ কীৰ্তন ধৰ্মজাৰ। অহংকাৰ মানে ইয়াত কোনটো অহংকাৰৰ কথা কৈছে? তিনি গুণময় অহংকাৰ। আমাৰ সতৰজতম তিনিটা গুণৰ সমষ্টিকে অহংকাৰ বুলি কোৱা হৈছে, ভাগৱতত এই কথা উল্লেখ আছে। গতিকে তিনি গুণময় অহংকাৰ থাকিলেও আমি ভগৱন্তক লাভ কৰিবলৈ সক্ষম হ'ম যদি আজিৰ দৰে শ্ৰৱণ কীৰ্তন ধৰ্ম আচৰণ কৰোঁ। গতিকে অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে, শ্ৰৱণ কীৰ্তন ধৰ্মজাৰ। গতিকে ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিলে আমি ভগৱন্তক হৃদয়তে উপলব্ধি কৰিব পাৰিম। গতিকে এই তিনি গুণময় অহংকাৰৰ মাজতো আমি যদি শ্ৰৱণ কীৰ্তনৰ আশ্ৰয় ল'ব পাৰোঁ তেতিয়াহ'লে হৃদয়ৰ ভগৱন্তক আমি দৰ্শন কৰিব পাৰিম। এইখিনিকে কৈছে। ইয়াৰ পৰৱৰ্তী পদে কি কৈছে আমি আকৌ পদবন্ধে আলোচনা কৰিম। কৃষ্ণ যিটো জনে শুদ্ধ ভাৱে হৰিত শৰণ লয়া হৰিক সুহিৰ বুলি আছে, হৰিৰ প্ৰসাদে সিতু বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়া নাচে ৰাম, দিয়া হৰি গুণ গায়া নাচে। এই ভাগী ঘোষাৰ মাজেদি আমাক দেখাব বিচাৰিছে যে যিসকল মানুহে অৰ্থাৎ ভগৱন্তক ভজিব পৰা শক্তি মানুহৰ বাদে আন প্ৰাণীৰ নাই। ভগৱন্তৰ সৃষ্টিৰ চাৰিমুঠি জীৱ, উৰণ বুৰণ গজন ভ্ৰমণ, এই চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নাপাৰে। ভগৱন্তৰ সৃষ্টিৰ চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। গতিকে আমি মানুহৰ জন্ম পাই যিসকলে শুদ্ধভাৱে সুদৃঢ় বিশ্বাসেৰে সৈতে হৰিত আশ্ৰয় গ্ৰহণ কৰি, শৰণ মানে আশ্ৰয়, হৰিক সুহৃদ বুলি আছে যে আমাৰ এই সংসাৰত আমাৰ দুখ কষ্টৰ পৰা, আমাক সমস্যাৰ পৰা মুক্ত কৰিব পৰা শক্তি ভগৱন্তৰ বাদে আনৰ হাতত নাই, এই বুলি বিশ্বাস কৰি যিসকলে ভগৱন্তত আশ্ৰয় গ্ৰহণ কৰিব, হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়ান আছে। তেতিয়া ভগৱন্তৰ কৃপাত আমি সকলো বিঘ্নিৰ মূৰত ভৰি দি আমি উদ্ধাৰ হ'ব পাৰিম। সেইকাৰণে আমি সকলোৰে এক ঈশ্বৰত, এক দেও এক সেউ, একবিনে নাই কেও, এক ভগৱন্তত আমি যাতে আশ্ৰয় গ্ৰহণ কৰি আমি যাতে ঈশ্বৰক ভজনা কৰিব পাৰোঁ আৰু ভগৱন্তই আমাৰ সমস্ত বিপদৰ উদ্ধাৰকাৰী বুলি আমি গণ্য কৰিব পাৰিম, তেতিয়াহ'লে তেওঁৰ কৃপাৰ জৰিয়তে আমি সকলো বিঘ্নি অতিক্ৰম কৰি জীৱনটো আমি সঠিকভাৱে আগবঢ়াই নিব পাৰিম। এইখিনিকে আমাক কৈছে
ইয়াৰ পৰৱৰ্তী পদে আকৌ কি ক'ব আমি আকৌ পদবন্ধে আলোচনা কৰিম। সকল নিগমে লতা তাৰ অবিনাশী ফল কৃষ্ণ নাম চৈতন্য স্বৰূপ সুমধুৰ সুমঙ্গল শ্রদ্ধায়ে হেলায়েলুয়া নর মাত্র তোরে ভব কূপ রাম নর মাত্র তরে ভব কূপ। ইয়াত আমাক দেখাইছে যে সকলো নিগম শাস্ত্ৰবিলাক লতাস্বৰূপ বুলি কৈছে, যে নিগম যিমানবিলাক শাস্ত্ৰ আছে তাৰ ভিতৰত নিগম শাস্ত্ৰবিলাক লতাস্বৰূপ আৰু তাৰ কৃষ্ণ নামে হ'ল তাৰ অবিনাশী ফল, যাৰ বিনাশ নাই, অৰ্থাৎ কৃষ্ণ নামৰ কোনোদিন বিনাশ নাই। বাকীবিলাক বিনাশী, দেৱ দেৱতা সকলোবিলাক বিনাশী, সকলোবিলাক মায়াৰ অধীন। ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। আমি মানুহটো দূৰৰ কথা, সৃষ্টিকৰ্তা ব্ৰহ্মাকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজে অজ্ঞান আন্ধাৰত আছে। গতিকে এতিয়া আমি কৃষ্ণ নাম চৈতন্য স্বৰূপ কৃষ্ণ নাম লৈ পেলাই আমি যাতে এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰোঁ, তাৰ কাৰণে আমি গুৰুত্ব আৰোপ কৰিব লাগিব। সুমধুৰ সুমংগল শ্ৰদ্ধাই হেলায়ে লয়া, এই ভগৱন্তৰ মংগলময় নাম আমি শ্ৰদ্ধা বা এলাহত ল'লেও আমি এই ভৱ সংসাৰৰ গাঁতৰ পৰা উদ্ধাৰ হ'ব পাৰিম। কূপ মানে গাঁত, যে আমাৰ এই ভৱ সংসাৰখনক এটা গাঁতৰ লগত তুলনা কৰিছে। সংসাৰ গৰ্তে পৰি আছে লোক, মোহতে অন্ধ নেৰাই দুখ সুখ, কাল ভুজংগে দংশী লৱৈ প্ৰাণ, কৃষ্ণ বিনে কোনে কৰিবে ত্ৰাণ। এই ভৱ সংসাৰ গাঁতটোৰ পৰা আমাক উদ্ধাৰ কৰিব পৰা শক্তি মানুহৰ বাদে আৰু দ্বিতীয় নাই। গতিকে সুমধুৰ সুমংগল শ্ৰদ্ধাই হেলাই লয়া নৰমাত্ৰ তৰে ভৱকূপ, এই মংগলময় সুমধুৰ মংগলময় নাম আমি এলাহ বা অনিচ্ছা সত্ত্বেও যদি শ্ৰদ্ধা বা এলাহভাৱেও লয়, তেতিয়াহ'লেও এই ভৱ সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰে। গতিকে কৈছে যিসকলে অনিচ্ছাত যদিও ঈশ্বৰ বুলি কৃষ্ণৰ নাম লয়, তেওঁ উদ্ধাৰ হৈ যাব পাৰিব। পৰৱৰ্তী পদত কৈছে, আমি আকৌ পদবন্ধে আলোচনা কৰিম। কৃষ্ণ কৃষ্ণ অব্যক্ত ঈশ্বৰ হৰি, কিমতে পূজিবাতাংক, ব্যাপকত কিবা বিসৰ্জন, এতাৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবা, ৰাম বুলি শুদ্ধ কৰা মন, ৰাম ৰাম বুলি শুদ্ধ কৰা মন। এই অষ্টম ঘোষাপাকিৰ যোগেদি আমাক ক'ব বিচাৰিছে যে ভগৱন্ত অব্যক্ত অদৃশ্য নিৰ্গুণ নিৰাকাৰ। গতিকে তেওঁক আমি কেনেকৈ পূজা কৰিম? তেওঁক আমি চকুৰে দেখা নাপাওঁ, তেওঁ আমি মনেৰে অনুভৱ কৰিব নোৱাৰোঁ। গতিকে তেওঁ অব্যক্ত,
কি মতে পুঁজিবাতাংক তেওঁক কেনেকৈ পূজা কৰিম ব্যাপকত কিবা বিসৰ্জন গোটেই জগততে ব্যাপ্তমান হৈ আছে তেওঁক আমি বিসৰ্জনেই বা দিম কেনেকৈ এটাৱন্ত মূৰ্তি শূন্য এনেকুৱা মূৰ্তি শূন্য কেনমতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৰা মন গতিকে ইয়াত আমি কেৱল ৰাম বুলি ক'লে আমাৰ সমস্ত পবিত্ৰতাটো আহিব গতিকে আমি চকুৰে নেদেখা কাণেৰে নুশুনা মনেৰে অনুভৱ নকৰা ভগৱন্তক আমি কেনেকৈ সেৱা পূজা কৰিম তেওঁক কেনেকৈ আমি আবাহন কৰিম কেনেকৈ আমি বিসৰ্জন দিম গতিকে সমস্ততে তেওঁ ব্যাপ্তমান গতিকে আনিবলগীয়া আৰু বিসৰ্জন দিবলগীয়া ঠাই নাই সেইকাৰণে এনেকুৱা মূৰ্তি শূন্য ভগৱন্তক আমি মাত্ৰ ৰাম বুলি ক'লেই আমাৰ মন শুদ্ধ হৈ যাব পবিত্ৰ হৈ যাব গতিকে আমি ভগৱানৰ দুটা আখৰৰ নাম ৰাম বোলা শব্দটো আমাৰ যাতে সকলো সময়তে মুখত আমাৰ নিশ্চিত হয় তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব বেদত কৈছে ৰাম ইতি বদন্তি যে সৰ্বদা তেষাং ভক্তি চ মুক্তি চ ভৱিষ্যতি না সংশয় আমাক কেৱল ৰাম বুলি ক'বলৈ কৈছে ৰাম বুলি ক'বলৈ তোমালোক অভ্যাস কৰা ৰাম বুলি ক'লে ভক্তি আৰু মুক্তি দুয়োটাই সম্পাদন হ'ব গতিকে ইয়াৰ নামৰ মহিমা আমাক ইয়াৰ মাজেদি দেখুৱাইছে পৰৱৰ্তী পদে কি ক'ব আমি আকৌ পদবন্ধে আলোচনা কৰিম কৃষ্ণ যিটো জনে কৃষ্ণ কথা বিচাৰে সময়ে মনে ধৈৰ্য ধৰি ক্ষণে কথা কয় যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ যোগাদিৰো ফলক পাৱয় ৰাম যোগাদিৰো ফলক পাৱয় যিজনৰ কথা শ্ৰৱণ আৰু কীৰ্তনে আমাৰ মন পবিত্ৰ কৰে সেইজনৰ কৃষ্ণৰ কথা আমি যদি মনেৰে বিচাৰে সময়ে মনে ধৈৰ্য ধৰি ক্ষণেকে থাকয় আৰু সেইজনৰ কথা যদি আমি ধৈৰ্য ধৰি খন্তেক শুনিব পাৰোঁ যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ যোগাদিৰো ফলক পায় পূৰ্বৰ যুগত যাগ যজ্ঞ তীৰ্থ কৰি যিটো ফল পাইছিলে আমি কলি যুগৰ মানুহে ভগৱন্তৰ নাম এবাৰ আমি যদি ল'ব পাৰোঁ আমাৰ মনে যদি বিচাৰে তেতিয়াহ'লে আমি আগৰ যুগৰ সকলো তীৰ্থ স্নান যজ্ঞৰ ফল আমি ঠাউকতে লাভ কৰিব পাৰোঁ আমাৰ বেদত কৈছে যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে আমাৰ কলি যুগৰ মানুহে দিনটোত এবাৰ যদি ৰাম নাম উচ্চাৰণ কৰিব পাৰে আগৰ যুগত শতকোটি তীৰ্থ যজ্ঞ কৰা ফল ঠাউকতে লাভ কৰিব পাৰে জপত সৰ্ববেদাঞ্চ সৰ্বমন্ত্ৰাঞ্চ পাৰ্বতী তস্মাৎ কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰাতকৈ হে পাৰ্বতী এবাৰ যদি ভগৱন্তৰ নাম ল'ব পাৰে তেতিয়াহ'লে আমি শতকোটি তীৰ্থ যজ্ঞৰ ফল ঠাউকতে লাভ কৰিব পাৰোঁ শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম স্মৃতম নাট পৰতং পুণ্যং ত্ৰিশু লোকেষু বিদ্যতে এই তিনিতলিকত আৰু ৰাম নামৰ বিনা গত্যন্তৰ নাই এই কথা সকলো শাস্ত্ৰই আমাক জনাইছে চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত হৰিকেশে কয় মাত্ৰ সমস্ত শাস্ত্ৰত সকলো শাস্ত্ৰই কেৱল ভগৱন্তৰ নাম লৈ আমি উদ্ধাৰ হোৱাৰ পথটো আমাক দেখুৱাইছে গতিকে আমি আগৰ যুগত তপ জপ যাগ যজ্ঞৰ পৰিৱৰ্তে আমি যদি এবাৰ ভগৱন্তৰ নাম উচ্চাৰণ কৰিব পাৰোঁ তেতিয়াহ'লে আগৰ যুগত ধ্যানে যজ্ঞে পূজাৰ কহিছে যেন ফল হৰিৰ কীৰ্তনে তাকো সাধয় সকল আগৰ যুগত যাগ যজ্ঞ পূজা কৰি যিটো ফল পাইছিলে
কলিযুগৰ মানুহে ভগৱন্তৰ নাম ল'লে সেই সমফলৰ অধিকাৰী হ'ব পাৰে। গতিকে আমাৰ কলিযুগত মহাপুৰুষ মাধৱদেৱে এটা সাৰ্বজনীন সনাতন ধৰ্মাদৰ্শৰ কথা এই ঘোষাৰ মাজেদি দেখুৱাইছে। ইয়াৰ পিছত কি কওঁ আমি আকৌ পুনৰ আলোচনা কৰিম। কৃষ্ণ কৃষ্ণ। যাৰ পুত্ৰ হৱে ঐত হৰিত শৰণ লয়া হৰি গুণ গাৱে শুদ্ধ ভাৱে দধি দুগ্ধ ঘৃত মধু নদীৰ জল কপিয়া পিতৃগণে ত্ৰিপিটিক পাৱে ৰাম পিতৃগণে ত্ৰিপিটিক পাৱে। ইয়াৰ মাজেদি আমাক দেখাইছে যে যাৰ পুত্ৰ হ'ব ঐত হৰিত শৰণ লয়া হৰি গুণ গাৱে শুদ্ধভাৱে। আমি ভগৱন্তত আশ্ৰয় গ্ৰহণ কৰি আমি প্ৰত্যেক দিনে যদি পুৱা গধূলি শুদ্ধভাৱে ভগৱন্তৰ গুণনাম শ্ৰদ্ধাভাৱে আমি গাব পাৰোঁ, ক'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ উপৰি পুৰুষসকল, আমাৰ পিতৃ মাতৃ, প্ৰয়াত পিতৃ মাতৃৰ আত্মাই দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া পিতৃগণে ত্ৰিপিটিক পাৱে। এই নাম গংগাই তেওঁলোকক পৰম তৃপ্তি প্ৰদান কৰিব। গতিকে আমাৰ বৈদিক নীতিমতে যি দধি দুগ্ধ ঘৃত মধু নদীৰ জলত আমাৰ যি পিণ্ড, তাৰ পৰিৱৰ্তে যদি আমি ঈশ্বৰত আশ্ৰয় গ্ৰহণ কৰি প্ৰত্যেক দিনে ভগৱন্তৰ গুণনাম যদি শুদ্ধভাৱে ল'ব পাৰোঁ, তেতিয়াহ'লে অবিৰাম গতিত এখন নদীয়ে যেনেকৈ অবিৰাম গতিত গৈ থাকে, আমাৰ উপৰি পুৰুষসকল পিতৃ মাতৃসকলো তেনেকৈয়ে মানে অবিৰাম গতিত দধি দুগ্ধ ঘৃত মধু নদীৰ জলৰ যিটো পিণ্ড সেইটো তেওঁলোকে পাই থাকিব। অৰ্থাৎ আমাৰ এইটো সহজ উপায় দিছে যে আমি ঈশ্বৰত শৰণ লৈ পুৱা গধূলি যদি ঈশ্বৰৰ গুণনাম ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ উপৰি পুৰুষসকলে কি পাব? পিণ্ড পাই থাকিব। গতিকে আমাৰ বেদৰ মতে পুত্ৰ ভৰিলে পিণ্ড দিব লাগে, পুত্ৰ ভৰিলে পিণ্ড দিব লাগে বাপৰ, যে পুত্ৰ জন্ম দিলে আমাক বাপেকৰ পিণ্ড দিব লাগে। মূৰ পিণ্ড দান হোৱে ভজিলে ঈশ্বৰ। পৃথু প্ৰভুৱে এই কথাটো কৈছে যে পুত্ৰ ভৰিলে পিতৃৰ পিণ্ড দিব লাগে সঁচা, কিন্তু যদি ভগৱানক ভজনা কৰে তেতিয়াহ'লে মোৰ পিণ্ডদান সেইটোৰ যোগেদিয়ে হ'ব। গতিকে পুত্ৰ ভৰিলে লাগে পিণ্ড দিবাক বাপৰ, মূৰ পিণ্ড দান হোৱে ভজিলে ঈশ্বৰ। আমি যাতে ঈশ্বৰক পুৱা গধূলি ভজনা কৰিব পাৰোঁ, ঈশ্বৰত যাতে আশ্ৰয় গ্ৰহণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ উপৰি পুৰুষসকলে আমাৰ পিণ্ডটো পাই থাকিব। ঠিক তেনেকৈ শ্ৰাদ্ধ বোলে শ্ৰাদ্ধও দিব লাগে, আমাৰ পুত্ৰ ভৰিলে শ্ৰাদ্ধ দিব লাগিব। কিন্তু আমাৰ বেদৰ মতে শ্ৰাদ্ধটো কি? সত্য শ্ৰোত দধাতি কৰ্মাণি তৎশ্ৰাদ্ধম। সত্য শুদ্ধ প্ৰেম শ্ৰদ্ধা ভক্তি সহকাৰে জীৱন্ত অৱস্থাত বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰাটোৱে হ'ব প্ৰকৃত শ্ৰাদ্ধ। যে মৰাৰ পিছত আমাৰ কোনো পিতৃ মাতৃয়ে আমাৰ গৃহত শ্ৰাদ্ধ খাবলৈ নাহে। গতিকে কাৰ শ্ৰাদ্ধ কোনে কৰে, শ্ৰাদ্ধ কোনে খায়, কেৱলে নিজৰ মাত্ৰ জীৱিকাৰ উপায়। এক শ্ৰেণী বুদ্ধিজীৱী মানুহে এইটো এটা জীৱিকাৰ পথহে আৱিষ্কাৰ কৰি লৈছে। মৰাৰ পিছত কাৰো পিতৃ মাতৃ কাৰো ঘৰলৈ পিণ্ড খাবলৈ বা শ্ৰাদ্ধ খাবলৈ নাহে। সেইকাৰণে শ্ৰাদ্ধটো বিশ্বাস কৰি নাম যিটো এৰে, সিটোজনে আপোনাকো আত্মঘাত কৰে। গতিকে আমি মানুহৰ জন্ম পাই যদি প্ৰকৃত যিটো শ্ৰাদ্ধ তাক এৰাই পেলাই যদি আমি নামক মান্যতা নিদিওঁ, তেতিয়াহ'লে আমাৰ জীৱ আত্মঘাতী হ'ব। অৰ্থাৎ আমি 84 যোনি অতিবাহিত হৈ মানুহৰ জন্ম পাইছোঁ, কিন্তু আমি ঈশ্বৰক ভজিব নাজানিলে আমি আকৌ তৰুতীৰ্ণ শিলালৈ গুচি যাব লাগিব। মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তীৰ্ণ তৰু শিলা। এই কথাখিনি আমি গুৰুত্ব দিব লাগিব
এতিয়া পৰৱৰ্তী পদৰ মাজেদি আকৌ আমাক কি ক'ব গৈছে পুনৰ আমি আলোচনা কৰিম বাহক কৃষ্ণ সেহি সকলে শাস্ত্ৰ পঢ়িলে শুনিলে শিকি অনুষ্ঠান সমস্তে কৰিল নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাংক সমুখ ভুইল আশা কজিজনে পিঠি দিল ৰাম আশা কজিজনে পিঠি দিল এই ভাগী ঘোষাৰ যোগেদি আমাক কৈছে যে যিজনে আমাৰ বিনাশী কামনা বাসনা ত্যাগ কৰি মানে অবিনাশী ভগৱন্তৰ সন্মুখ হৈ একান্তভাৱে ঈশ্বৰক ভজনা কৰিব তেওঁৰ কাৰণে সকলো শাস্ত্ৰ আৰু সকলো অনুষ্ঠান পঢ়াৰ সমতুল্য হ'ব সেয়েহে সকলো শাস্ত্ৰ পঢ়িলে শুনিলে শিকি সেইজনেই সকলো শাস্ত্ৰ পঢ়া আৰু শুনা হ'ব অনুষ্ঠানো সমস্ত কৰিলে সমস্ত অনুষ্ঠান কৰাৰ তুল্য হ'ব নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাঁতৰ সন্মুখ ভৈল যে নিৰাশা কৃষ্ণৰ যদি আমি সন্মুখ হ'ব পাৰোঁ আৰু বিষয় বাসনাৰ আশাবিলাক যদি আমি পিঠি দিব পাৰোঁ তেতিয়াহ'লে আমাৰ সকলো শাস্ত্ৰ পঢ়া শুনা আৰু অনুষ্ঠান কৰাৰ সমতুল্য হ'ব গতিকে আমি বিষয়ক ত্যাগ কৰি ঈশ্বৰক ভজনা কৰিবলৈ আমি আহিব লাগিব যে মাধৱ পুৰুষে এঠাইত লিখিছে তোমাৰো গুণৰ মহিমা দেখিয়া আন যত কামত দূৰতে তেজিয়া থৈলোঁ আমি ভগৱন্তৰ গুণনাম শুনিবৰ কাৰণে গাবৰ কাৰণে ক'বৰ কাৰণে আমি চব বিষয় বাসনা কাম এৰি থৈ আহিব লাগিব আজি আপোনালোক ইয়াত যিসকল বহি আছে প্ৰত্যেকৰে নিজৰ নিজৰ ল'ৰা ছোৱালীৰ দায়িত্ব বিষয় বাসনাৰ দায়িত্ব ঘৰুৱা কৰ্মৰ দায়িত্ব আছিল কিন্তু চব এৰি থৈ আহিলে আহি ঈশ্বৰৰ কথা শুনি আছে গতিকে আন কামবিলাক এৰি থৈ আহি পেলাই যদি ঈশ্বৰৰ কথা শুনিব পাৰে তেতিয়াহ'লে আমাৰ জীৱনৰ সাৰ্থকতা হয় বুলি ভাগৱতত কৈছে যে আন কৰ্মে লগাইলে যতেক শিউ হুৱে বৃথা জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা আমি মানুহৰ জন্ম পাই যদি ঈশ্বৰৰ কথা নুশুনি কেৱল আমি বিষয়তে যদি আসক্ত হৈ থাকোঁ তেতিয়াহ'লে আমাৰ জীৱনটোৰ ধৰা সাৰ্থকতাটো নহ'ব গতিকে আমি সেই সমস্ত বিষয়ৰ পৰা কাম ক্ৰোধ লোভ মোহ উত্তম বিষয় ইহাক চেদিলে হৈব দৃঢ় পৰিচয় আমি সেইবিলাকৰ পৰা ওলাই আহি পেলাই আমি ঈশ্বৰৰ কথা শুনিলেহে আমাৰ জন্মটো সাৰ্থকতা হ'ব গতিকে আমি সেই বিনাশী যিখিনি বাসনা কামনা আমি এৰি আমি নিৰাশা ঈশ্বৰ যদি কৃষ্ণৰ সন্মুখত আমি ঈশ্বৰক ভজিব পাৰোঁ তেতিয়াহে আমাৰ সকলো শাস্ত্ৰ পঢ়া শুনা আৰু অনুষ্ঠান কৰাৰ সমতুল্য হ'ব এই কথাটো কৈছে ইয়াৰ পৰৱৰ্তী পদে কি ক'ব আমি আকৌ পুনৰ আলোচনা কৰিম কৃষ্ণ ও পবিত্ৰ যিটো ইয়াতি পবিত্ৰ হুৱে বাজুৰি সমস্তে অৱস্থা আশা পায়া কমল লোচন যিটো সুমৰে তাৰে শুদ্ধ বাহিৰে ভিতৰে হুৱে কায়া ৰাম বাহিৰে ভিতৰে হুৱে কায়া ইয়াৰ মাজেদি
আমাক এই ফাঁকি ঘোষাৰ মাজেদি আমাক ক'ব বিচাৰিছে যে অপবিত্ৰ লোকো পবিত্ৰ হ'ব, সকলো অৱস্থা প্ৰাপ্তৰ সমতুল্য হ'ব যদি আমি কমল লোচন অৰ্থাৎ ভগৱন্তৰ যিসকলে স্মৰণ কৰিব হৃদয়ৰ পৰা, তেওঁৰ বাহিৰ ভিতৰ সকলো শুদ্ধ হৈ যাব। আমি পানী ঢালি গা ধুলে বাহিৰ শুদ্ধ হয়, কিন্তু ভগৱন্তৰ নাম যদি আমি স্মৰণ কৰিব পাৰোঁ, ল'ব পাৰোঁ, তেতিয়া বাহিৰ ভিতৰ আমাৰ দুইটাই শুদ্ধ হৈ যাব। সেইকাৰণে কৈছে অপবিত্ৰ মানুহ পবিত্ৰ হ'ব যদি সকলো অৱস্থা প্ৰাপ্ত হ'ব যেতিয়া আমি ভগৱন্তৰ কৃষ্ণৰ স্মৰণ আমি হৃদয়ৰ পৰা কৰিব পাৰিম। আমাৰ হৃদয়তে কৃষ্ণক যদি আমি স্মৰণ কৰিব পাৰোঁ, বন্দন কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ বাহিৰ ভিতৰ দুইটা শুদ্ধ হৈ যাব। সেইকাৰণে আমি সকলো সময়তে যাতে খাওঁতে শুওঁতে উঠোঁতে লৰোঁতে কৰোঁতে আমি যাতে ঈশ্বৰৰ চিন্তাবিলাক কৰি যাব পাৰোঁ। কেনেকৈ ব্ৰজৰ গোপীবিলাকৰ দৰে। ব্ৰজৰ গোপীবিলাকে কৰ্ম আদৰ্শটো কেনেকৈ কৰিছিল? ভাত ৰান্ধনতে, দধি মথনতে, কাঁহী বাতি ধুৱনতে, কাপোৰ ধুৱনতে, কেঁচুৱা নিচিকাৱনতে, দধি মথনতে কামো কৰি থাকে, ঈশ্বৰৰ নামো লৈ থাকে। গতিকে ঠাই ঘৰো সাৰি থাকে, ঈশ্বৰৰ গুণ নামো লৈ থাকে, বৰগীতো গাই থাকে, বাহিৰো শুদ্ধ হয়, ভিতৰো শুদ্ধ হয়। গতিকে এই আদৰ্শৰে যা আমি অন্তৰতে হৃদয়তে যাতে ভগৱন্তৰ নাম আমি স্মৰণ কৰিব পাৰোঁ, তাৰ প্ৰতি আমি প্ৰত্যেকেই সজাগ হ'ব লাগিব। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি